সাংবাদিক বন্ধুসকল, নং ধৰ্মপথাৰ গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ এটা কাৰ্যালয় উদ্বোধনী কৰিলোঁ আজি মাধৱপুৰ গাঁৱতে। মুখ্য কাৰ্যালয় এই কাৰ্যালয়ৰ পৰা আপুনি ৰণৰংগা বজাব নিৰ্বাচন? ৰণৰংগাটো বজাই আছোঁ। আমাৰ ভালকৈ দিনে ৰাতি ঘূৰি আছোঁ, কেম্পেইনিং কৰি আছোঁ, ৰাইজৰ বিপুল সঁহাৰি পাই আছোঁ। আপোনাৰ লগত কিমানজন কেণ্ডিডেট আছে আৰু? মোৰ লগত মোক দি 4জন। কি আশা কৰিছে? না, মইতো ৰাইজৰ যেনেকুৱা বিপুল সঁহাৰি পাইছোঁ, মোৰতো 100% কনফিডেঞ্চ মই জিকিম। কাৰ লগত কণ্টেষ্ট হ'ব? এনে কণ্টেষ্ট বিজেপিতো কণ্টেষ্টতে নাহে। মোৰ লগত হ'লে তৃণমূলৰ এটা কেণ্ডিডেট আছে, তাৰ লগত অলপ কণ্টেষ্ট হ'ব, কিন্তু সি কিবা জিতিব নোৱাৰে, ময়ে জিকিম। আপুনি যেতিয়া জয় হ'ব, জয় হোৱাৰ পিছত কি তিনিটা ভাল কাম কৰিব ৰাইজে? চাওক, আজি 15 বছৰ ধৰি মই চাই আছোঁ ধৰ্মপথাৰ। আজি 15 বছৰ 3টা কেণ্ডিডেট গুচি গ'ল অলৰেডি। মইতো ইমান ঘূৰা নাছিলোঁ। এইকেইদিন ইলেকশ্যনৰ বিষয়ে ইলেকশ্যনৰ পাৰ পাছত ঘূৰি আছোঁ, ঘূৰি চাং বাইকটো দূৰৰ কথা, 4 চকা এটাও লৈ যাব নোৱাৰে, ইমান পিছপৰা জেগা হৈ আছে। কালি ৰাতি চিংনিমাৰি গ'লোঁ, ব্ৰিজটো পাৰ হৈ ইমান বেয়া, বুলিও যাব নোৱাৰে। মই সেইকাৰণে ভাবিছোঁ ফাৰ্ষ্ট কাম হ'ব মোৰ আগতে ৰাস্তাৰ কাম, যোগাযোগৰ ব্যৱস্থাটো। সেইটো মই হাতত অলৰেডি মই কিছুমানক কথা দি আহিছোঁ, যিদিনা জিকিলে সেইকেইটা ৰাস্তা আগতে কাম কৰিম মই। আৰু দ্বিতীয় ধৰক এই দুখীয়া মানুহৰ যিখিনি পঞ্চায়তত যিখিনি কাম আহে, আৰু দুখীয়া মানুহতো যিখিনি কাম হ'ব সেইখিনি মই সুকলমে নিষ্ঠাৰে মই ভালকৈ কামটো কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিজ্ঞা দিছোঁ, আৰু মই কৰি দেখাম। জটিল সমস্যা কি আছে আপোনাৰ অঞ্চলটোত? জটিল সমস্যা আমাৰ অঞ্চলত বেছিভাগ আছে ৰাস্তা ঘাটৰ সমস্যা, আৰু দুখীয়া মানুহৰ ধৰক অৰুণোদয়, কিছুমান ঘৰ নাই, কিছুমান চৰকাৰী ঘৰ পোৱা নাই, কিছুমানৰ বহুত দুখীয়া মানুহ চাং, কিছুমানৰ ঘৰত টিনৰ বেৰো নাই, চালিও নাই, এনেকুৱা অৱস্থা। সেইকাৰণে মই ভাবিছোঁ মই যদি ৰাইজে যদি মোক সঁহাৰি দিয়ে বা মোৰ লগত যদি থাকে, মোক যদি আশীৰ্বাদ দিয়ে, মই ভাবিছোঁ ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে, যিখিনি আধৰুৱা কাম আছে, সেইখিনি মই নিষ্ঠাৰে কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। কিমান ভোটত জয় হোৱাৰ? মই টাৰ্গেট দিছোঁ 5000 ভোটত মই জিকিম। আপোনাৰ পৰিষদটো কি আছিল? মোৰ 24 নং ধৰ্মপথাৰ কাউন্সিলৰ পদৰ মোৰ গজালি। নমস্কাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আমাৰ ধৰ্মপথাৰ জিপিৰ ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিল। আমি আমাৰ যিখন জিপি ধৰ্মপথাৰ জিপি, এই জিপিৰ বহুতো কাম আমাৰ আধৰুৱা হৈ আছে। গতিকে আমি বহুত প্ৰতিনিধি চালোঁ, তেওঁলোকে 5 বছৰৰ কাৰণে আহে, তেওঁলোকে 5 বছৰত আমাৰ ৰাইজৰ একো কাম নকৰে। গতিকে এইবাৰ আমি আমাৰ মাধৱপুৰ গাঁৱৰ পৰা আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পৰিমল ৰাইজক থিয় কৰাইছোঁ। গতিকে আমাৰ ৰাইজৰ সঁহাৰি আছে, ৰাইজৰ সঁহাৰি অনুযায়ী আমি তেখেতক থিয় কৰাইছোঁ। গতিকে তেওঁ এজন ভাল ল'ৰা, ৰাইজে তেওঁক বিচাৰিছে। গতিকে আমি ৰাইজৰ হৈ তেখেতক বিপুল ভোটত জিতাই আনিম বুলি আমাৰ এটা আশা। গতিকে তেওঁ জিকিলে আমাৰ পঞ্চায়তৰ উন্নয়নমূলক কাম হ'ব বুলি আমাৰ এটা আশা, আৰু তেওঁ আমাৰ ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে যে আমি যদি জিকিব পাৰোঁ তেতিয়াহ'লে আমি যিখন পঞ্চায়তৰ আধৰুৱা কাম বা কিছুমান ৰাস্তা ঘাট, খোৱা পানী, আয়ৰ ঘৰ, এইবিলাক কিছু সমস্যা আছে, এইখিনি সম্পূৰ্ণ কৰিব বুলি আমাৰ ৰাইজৰ লগত প্ৰতিশ্ৰুতি দিছে। আমাৰ মাধৱপুৰ গাঁৱৰ এতিয়া চাবলৈ গ'লে এটা ৰাস্তাও আজিলৈকে গাঁৱৰ ৰাস্তা এটাও পাকা হোৱা নাই, কেঁচা ৰাস্তা। বাৰিষা ছিজনত আমি যদি যাওঁ, সেই ৰাস্তাইদি বাৰিষা ছিজনত আমি চাইকেল বা গাড়ী লৈ যোৱাৰ কাৰণে বিৰাট অসুবিধা হয়। স্কুল কলেজৰ ল'ৰা ছোৱালীগিলা যেতিয়া আমাৰ স্কুল কলেজত যাবলৈ হয়, বাৰিষা ছিজনত তাৰমানে ৰাস্তা ঘাটেদি যাব পৰা নাযায়। গতিকে আমি এইবাৰ সেইকাৰণে আমি চিন্তা চৰ্চা কৰি পৰিমল ৰাইজক আমি ৰাজনীতিৰ ক্ষেত্ৰত টানি আনিছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা।
কাউন্সিলৰ পদত মণিকা গোহাৰি আছে। তেওঁ আমাৰ মাধৱপুৰ গাঁৱত একোৱেই কাম কৰা নাই। পঞ্চায়তৰ বহুত কাম আধাৰো হৈ আছে, গতিকে ৰাস্তা ঘাট একোৱেই হোৱা নাই। আপোনালোকে যদি বিশ্বাস নকৰে চাব পাৰিব, আমাৰ গাঁওখনৰ প্ৰত্যেকটা ৰাস্তা এতিয়ালৈকে কেঁচা হৈ আছে, যাব পৰা কোনো অৱস্থাই নাই।